সন্মুখত নিৰ্বাচন আৰু বঙাইগাঁও বিধানসভা যিটো সমষ্টি আছে সেইটো অগপ এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু অগপৰ জিলা পৰ্যায়ত যি এখন কমিটি গঠন হৈছিল তাত ইতিমধ্যে প্ৰাৰ্থিত্ব নিশ্চিত হৈছে। এইবাৰো বিধায়িকা দীপ্তিময়ী চৌধুৰীক অগপ দলে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব আৰু মোৰ সৈতে বৰ্তমান দীপ্তিময়ী চৌধুৰী উপস্থিত আছে। তেখেতৰ পৰা অকণমান ৰাজনৈতিক কথাখিনি আমি পাতিবলৈ যত্ন কৰিছোঁ। নিৰ্বাচন আহি আছে, কি ধৰণে সাজু হৈছে আপোনাক স্বাগতম জনাইছোঁ। আৰু নিৰ্বাচন সন্মুখত সাজু কি ধৰণে হৈছে, এইবাৰ কি ধৰণে ৰাইজৰ কাষ চাপিবলৈ সাজু আপোনালোক? পোনপ্ৰথমে ND24 ধন্যবাদ জনাইছোঁ। ND24 সাজু মানে ক'বলৈ গ'লে মোৰ লগত ৰাইজখনো আছে। সকলো ৰাইজে মিলি নিৰ্বাচনত কেনেকৈ জয়ী হ'ব লাগে তেনেকৈ মানে সকলোৱে আগবাঢ়ি আহিছে। প্ৰচাৰ কি ধৰণে চলিব বা আজিওতো আপুনি ওলাইছে? প্ৰচাৰ আমি কিছুমান মানুহৰ ঘৰে ঘৰে যাম, যিসকল জ্যেষ্ঠ তেওঁলোকৰ সেৱা ল'ম আৰু আমাক যাতে সমৰ্থন দিয়ে এনেকৈ যাম। তাৰপিছত আমি অলপ চলপ মিটিং আকাৰে কৰিম আৰু ক'ৰবাত আমি এঘৰ মানুহৰ ঘৰত বহি একেলগ হৈ চুবুৰীৰ মানুহখিনিৰ সেনেকৈ প্ৰচাৰ চলাম। কি বিষয় এইবাৰ বাছি লৈছে আপোনালোকে? মূল বিষয় আপোনালোকৰ এইবাৰ নিৰ্বাচনত কি থাকিব অগপৰ? অগপৰ আমাৰতো অসম গণ পৰিষদৰ নীতি আছে ঐক্য শান্তি প্ৰগতি। আমি তিনিওটা বজাই ৰাখি আমি কেনেকৈ আগুৱাই যাব লাগে সমষ্টিৰ মানুহখিনি, সেইটোৱে আমাৰ উদ্দেশ্য। শিক্ষা আৰু সংস্কৃতি, তাৰপিছত আমি আৰ্থিকভাৱে কেনেকৈ উন্নয়ন কৰিব পাৰোঁ, সেইটোৱে আমাৰ প্ৰধান উদ্দেশ্য। আমি দেখিছোঁ যে বঙাইগাঁৱৰ ৰাজনৈতিক প্ৰেক্ষাপট আপোনাৰ অগপই খেলিব আৰু অভয়াপুৰী যিটো সমষ্টি আছিল সেই সমষ্টিটোত আপোনাৰ অগপৰ প্ৰাৰ্থী প্ৰত্যাশী আছিল ভূপেন ৰায়। তেখেত এইবাৰ BJPত গৈছে। তেখেত যোৱাৰ পিছত বঙাইগাঁৱত অগপৰ ভেটি ক'ৰবাত নহয় ক'ৰবাত ক্ষতি হ'ব নেকি, এই ধৰণৰ কথাও কিন্তু ওলাই আছে। আপুনি কি ভাবে? মই ভাবোঁ ক্ষতি নিশ্চয় নহয়, কিয়নো অকল আমাৰ অভয়পুৰী সমষ্টিতে নহয়, হাজো সমষ্টিতো তেনেকুৱা হৈছে। BJPৰ আমাক অসম গণ পৰিষদৰ প্ৰতি মানে ভাল পায়, তেওঁ অসম গণ পৰিষদলৈ আহিছে আৰু আমাৰো ভূপেন ৰায় মানে BJPত জইন কৰিছে। কিন্তু যিহেতু আমি মিত্ৰজোঁট, আমি দুয়োটা দল একত্ৰিত হৈ আমি নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিম আৰু ইফালে আমি মিত্ৰজোঁট, গতিকে আমাৰ সেইটো বিশেষ ক্ষতি নকৰে। মানে মিত্ৰ দল হিচাপে আপোনালোকে আমি তেওঁলোকক আঁকোৱালি ল'ব, যিহেতু আমি মিত্ৰ, এইটো সেইকাৰণে আমি সিমান এটা আমাৰ ক্ষতি নহ'ব বুলিয়ে ভাবোঁ। মানে BJP কথা নাই, মানে আপোনালোক NDA হিচাপে খেলিছোঁ, যিহেতু গোটেই সমগ্ৰ ভাৰততে NDA, গতিকে আৰু তাতে অসমতো প্ৰভাৱ, আমাৰ অসমৰ যিখন চৰকাৰ NDA, গতিকে তেনেস্থলত আমাৰ কোনো ক্ষতি হোৱাৰ সম্ভাৱনা নাই। মানে য'ত মানে অনুকূল হয় তাত সেই ধৰণে আপোনালোকে আগবাঢ়ি গৈছে? য'ত অনুকূল তাতে আগবাঢ়ি গৈছোঁ। আমাৰ ইয়াতো তেনেকুৱা আছে। অভয়পুৰীৰ তাত বেছি সংখ্যক মানুহ BJP সমৰ্থক আছে, অসম গণ পৰিষদৰো আছে। সেইকাৰণে দুয়োটা মিলি আমি একেলগে খেলিম। ঠিক তেনেকৈ অন্যান্য ঠাইতো ক'ৰবাত হৈ আছে, গতিকেতো আমাৰ আদান প্ৰদান প্ৰক্ৰিয়াৰ মাজতে নিৰ্বাচনটো অনুষ্ঠিত হ'ব। মানে এইবাৰ বিৰোধীক চান্স নিদিয়ে আপোনালোকে? বিৰোধীক চান্স নিদিওঁ, সেইটোৱে ভাবিছোঁ। আমি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব দিছপুৰত। এটা কথা ওলাই আছে, বঙাইগাঁৱতো ওলাই আছে আৰু কংগ্ৰেছে আপোনাৰ অভিযোগ কৰি আছে যে বঙাইগাঁৱত পৰিয়ালবাদ যিটো ৰাজনীতি আছে সেই ৰাজনীতিৰ পোষকতা কৰিছে আপোনাৰ স্বামী। তেখেত সাংসদ, তেখেত অগপৰ জ্যেষ্ঠ নেতা আৰু তেখেত সাংসদ হোৱাৰ সুবাদত আপুনি এইবাৰো টিকট পাইছে, এই ধৰণৰ অভিযোগবিলাক লৈ আহি আছে। আপুনি এই কথা বতৰাবিলাকক কি ধৰণে চাইছে? সেইটো মুঠেও নহয়। আমাৰ যিহেতু দলটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজতেই সকলো প্ৰাৰ্থিত্ব প্ৰদান কৰা হয়। আমাৰ ইয়াত মণিভূষণ চৌধুৰীৰ কোনো নাই, হাত নাই ক'বলৈ গ'লে। ইয়াতে কি কৰিছে, আমাৰ 15জনীয়া কমিটি এখন গঠন কৰিছে আৰু সেই কমিটিবিলাক প্ৰত্যেক আঞ্চলিকৰ পৰা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী তেওঁলোকৰ সৰ্বসন্মতিক্ৰমে নিজৰ এলেকাত তেওঁলোকে সভা পাতিছে, কাক প্ৰাৰ্থিত্ব দিব। তাৰপিছত আমাৰ যি দলীয় কাৰ্যালয় আছে আমাৰ দলৰ, সেই কাৰ্যালয়ত তেওঁলোকে বহি, সিদিনাখন মণিভূষণ চৌধুৰী উপস্থিতে নাছিল। আমাৰ যিসকল নিৰ্বাচিত, আমাৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব বিচৰাৰ যিজন কৰিছে, সেই কমিটিখনত, সেই 15জনীয়া কমিটিখনেহে চূড়ান্ত সিদ্ধান্ত লৈছে। সিদিনাখন মণিভূষণ চৌধুৰী আমাৰ MP নাছিলে সেইখনত। মানে আপোনাৰ বাহিৰে বেলেগ কেণ্ডিডেট প্ৰক্ষেপ কৰাও নাছিলে? প্ৰক্ষেপ কৰা নাই, বেলেগ কোনো কেণ্ডিডেট প্ৰক্ষেপ কৰা নাই। অসম গণ পৰিষদ দলৰ পৰা মোকেই কৰিছে। মানে এতিয়া আপুনি নিৰ্বাচন খেলিব পৰোঁতে এইটো নিশ্চিত হৈ গৈছে? নিৰ্বাচনটো ময়ে খেলা হ'ব। আচ্ছা, সাংসদ মণিভূষণ চৌধুৰী, তেখেত আপোনাৰ সাংসদ, অগপৰ জ্যেষ্ঠ নেতা আৰু গোটেই ৰাজনৈতিক পৰিক্ৰমাটোত তেখেতৰ এটা নাম আছে। তেখেতে আপোনাক এইবাৰ নিৰ্বাচনত কি ধৰণে সহায় কৰি আছে? তেওঁ যিহেতু ইমান 40 বছৰ ধৰি আছে,
তেওঁ ইমান দিন গোটেই ৰাইজখিনিৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে ৰাতিপুৱাৰ পৰা জড়িত হৈ থাকে। আৰু আমাৰ প্ৰধান উদ্দেশ্য ৰাইজৰ সেৱা কৰাটোৱে প্ৰধান উদ্দেশ্য। মানুহবিলাকে কৈ আছে পৰিয়ালকেন্দ্ৰিক, সেইটো উদ্দেশ্য নহয়। আমাৰ একমাত্ৰ উদ্দেশ্য হৈছে আমি বঙাইগাঁও সমষ্টিটো কেনেকৈ সৰ্বত্ৰ প্ৰকাৰে আগুৱাই লৈ যাব পাৰোঁ, চবতে শিক্ষা, সংস্কৃতি, অৰ্থনৈতিকভাৱে, সেইটোৱে আমাৰ প্ৰধান উদ্দেশ্য। এইটো আগত ৰাখিয়েই পৰিয়ালবাদটো সম্পূৰ্ণ আমি নুই কৰিছোঁ, সেইটো অলপো নহয়। আমি সমষ্টিটো আগুৱাই যোৱাটোহে আমাৰ প্ৰধান কাম্য। আৰু এটা কথা ওলাইছে, এইবাৰ যুৱ ভোটাৰ যথেষ্ট আছে। যুৱ প্ৰজন্মক আকৃষ্ট কৰাৰ বাবে অসম গণ পৰিষদৰ কি পৰিকল্পনা আছে, বা আপুনি যুৱ ভোটাৰসমূহক আকৃষ্ট কৰাৰ বাবে কি পন্থা লৈছে? আমি আমাৰ যি পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, তাত আমি যুৱকসকল, যিসকল যুৱক যুৱতী নতুনকৈ উঠি অহা, যাৰ ধৰ বয়স কিছুমানৰ বিয়া বাৰুও হোৱা নাই, ইমান সৰু কম বয়সৰ ল'ৰা ছোৱালী, যদি পঞ্চায়তখন আমাৰ খুচৰি চোৱা হয়, আমাৰ কিমানজন সদস্য আছে পঞ্চায়তত জড়িত হৈ, জিলা পৰিষদত, সকলোবিলাক আমাৰ নতুন মুখ, যিসকলে ৰাজনীতিৰ তেওঁলোকে একো ভূ-ভাৱ পোৱাই নাই, তেওঁলোকক আনি পেলাই আমি আমাৰ ৰাজনীতিত তেওঁলোকক সন্নিৱিষ্ট কৰিলোঁ। তেওঁলোকক ৰাজনৈতিকভাৱে কেনেকৈ সচেতন হ'ব লাগে, ৰাইজৰ কাম কৰিব লাগে। গতিকে আমি যুৱকসকলকে যিহেতু পঞ্চায়ত নিৰ্বাচনত আগুৱাই দিছোঁ, গতিকে আমি ভাবোঁ যুৱকসকলৰ কাৰণে আমি বহুত কৰিছোঁ। তেওঁলোকে যিহেতু আমাৰ বঙাইগাঁৱৰ যিকোনো কাৰ্যনিৰ্ধাৰণ ক্ষেত্ৰত আগুৱাই আহিব। এই আছিলে বিধায়িকা দীপ্তিময় চৌধুৰী, আৰু তেখেতে এইবাৰ বঙাইগাঁও বিধানসভা সমষ্টিত অগপৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু আয়ুষ আৰু মই তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছিলোঁ, আৰু অকণমান তেখেতৰ পৰা আমি ৰাজনৈতিক কথাখিনি জানিবলৈ যত্ন কৰিছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।